আজি আমাৰ যোনটো আপোনাৰ 29 নম্বৰ পলাশবাৰী সমষ্টিৰ সাপৰতাৰী 27 নং সাপৰতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 126 নং বিদ্যুৎতাৰী অংগনবাদী কেন্দ্ৰত যোৱা 14 তাৰিখে হৈ যোৱা ঘটনাটিত আজি আমি ৰাজহুৱাভাৱে আহি আজি আমি ৰামপুৰ ব্লকত আহি অলৰেডি লিখিতভাৱে আবেদন জনাইছোঁ। যি ডালেমী মণ্ডল অলৰেডি মানে তেখেত আইনী প্ৰক্ৰিয়াৰ মাজত চলি আছে। এই বিষয়টোত যাতে স্কুলটো ন্যায়িকভাৱে ৰেগুলাৰ মানে চলে, সেইকাৰণে আমি আজি ব্লকত আবেদন জনাইছোঁ। কি কয় তেখেতসকলে কেনেকুৱা তেখেতসকলে আশ্বাস প্ৰদান কৰিছে যে বৰ্তমান গাঁও অঞ্চলৰ পৰা বহি টেম্পৰাৰীভাৱে এই মাষ্টৰণী তথা সহায়িকা ল'বলৈ অনুৰোধ জনাইছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। চাওক, যি অৱস্থাত আমাৰ অংগনবাড়ীবিলাকত এনেকুৱা ধৰণৰ মানে দুৰ্নীতি হৈ আছিল, হোৱাৰ পিছত আমি ৰাইজ গৈ কিনে তেখেতক মানে শিক্ষয়িত্ৰীক যেতিয়া শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী নাম গাঁৱতে তেখেতে নোৱাৰি ল'ব। তাৰপিছত আমি তেখেতে যিসমূহ বস্তু মানে ৰাইজৰ বস্তু মানে চুৰ কৰি কিনে সোমাই থৈ দিছে, তেখেতক আমি লৈ গৈ আমি মানে ৰিপৰ্ট কৰিলোঁ। সাংবাদিকসকল আহিল, তেখেতক তাৰপৰা গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰি লৈ গ'ল। তাৰপিছত লৈ যোৱাৰ পিছত এতিয়া আমাৰ শিক্ষানুষ্ঠানখনত এগৰাকী শিক্ষয়িত্ৰী লাগে আৰু সহায়িকা এগৰাকী লাগে। আমি আজি কাৰণে ৰিকুৱেষ্ট কৰিলোঁ, তো হ'ব বুলি কৈছে। আমাক ৰাইজক এখন মানে মেনেজমেণ্ট কমিটিৰ মানে মিটিং বহি কিনে সিদ্ধান্ত লৈ আমাক মানে নিয়োগ কৰিবৰ কাৰণে দিছে। ঠিক আছে।